চাওক শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মন্ত্ৰী এমএলএৰ মুখে মুখে কেৱল বিকাশৰ শ্লোগান পিছে বিকাশ নাই গ্ৰামাঞ্চলসমূহত সহযোগী সঞ্জীৱ আৰু মই এই মুহূৰ্তত শ্ৰীসূৰ্যগিৰি গাঁও পঞ্চায়তৰ তিনিকুণীয়া পাৰাত আছোঁ গোৱালপাৰা জিলাৰ এই যি অঞ্চল আছে সেই অঞ্চলটোত কিন্তু বিকাশৰ কোনো আচলতে পোহৰ পৰা নাই দেখিবলৈ পোৱা গৈছে এটি বিধ্বস্ত পথ আৰু এই বিধ্বস্ত পথ চোৱাৰেই এই অঞ্চলবাসী ৰাইজে প্ৰতিদিনে অহা যোৱা কৰিব লাগে পানীৰ কোনো নিষ্কাশনৰ ব্যৱস্থা নাই এজাক বৰষুণতে আচলতে এই পথছোৱা বোকাময় হৈ পৰে যাৰ ফলত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সাধাৰণ জনতাই দুৰ্ভোগ ভোগ কৰিব লগা হৈছে মই কথা পাতিবলৈ যত্ন কৰিম ইয়াৰ স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কি ক'ব সদ্য পঞ্চায়ত নিৰ্বাচনত আপুনি ৱাৰ্ড মেম্বাৰ হিচাপে ইয়াত জয়ী হৈছে গতিকে কিমান দিনৰ পৰা এই পথছোৱা এনেদৰে বিধ্বস্ত হৈ আছে আচলতে প্ৰথমতে ক'ব লাগিব যে অতিকৈ লজ্জাজনক এইকাৰণে লজ্জাজনক যি সময়ত শাসনাধিষ্ঠ চৰকাৰে ঢাকঢোল কবাই আছে সবকা সাথ সবকা বিকাশ এওঁলোকৰ যি শিৰোনাম এই শিৰোনাম আগত লৈ তেওঁলোকে বোলে আগবাঢ়িছে কিন্তু আজি এয়া নমুনা আচল ৰহস্য ওলাই পৰিছে আপোনালোকে যদি এনেকুৱা বহু গাঁৱত এনেকুৱা ৰাস্তা ঘাটৰ অৱস্থা আমাৰ বিশেষকৈ মোৰ তিনকুণীয়া পাৰা সমষ্টি ৱাৰ্ডত এনেকুৱা ৰাস্তা আছে যি ৰাস্তা মানে মানুহ যোৱাটো দূৰৰে কথা মানে গৰুও যাব নোৱাৰে এনেকুৱা এটা ৰাস্তা হৈ আছে এনেকুৱা বেয়া ৰাস্তা হৈ আছে গতিকে আমি বিচাৰোঁ যে তেওঁলোকৰ যি সবকা সাথ সবকা বিকাশ সেইটো সঁচা অৰ্থত হ'ব লাগে কেৱল আভুৱা ভৰা ভাষণ দি বা হেক কি কৰিয়ে ঢাকঢোল কোবায়ে উন্নয়নৰ এনেকুৱা ৰাস্তা যদি মানুহ অহা যোৱা কৰিব লগা হয় ইয়াত কৰি আৰু দুখৰ বিষয় একো নাথাকে দুখৰ কথা একো নাথাকে চাওক কেনেকৈ মানুহ আহি আছে অহা যোৱা স্কুল ছাত্ৰ ছাত্ৰীসকলৰ কিমান অসুবিধা হৈছে আপোনালোকে নিজেই চাব পাৰিছে গতিকে আমি বিচাৰোঁ চৰকাৰে আহক গ্ৰাম অঞ্চলত সোমাওক তেওঁলোকৰ মানুহে সোমাওক প্ৰতিনিধিয়ে সোমাই দেখক যে কি হৈ আছে আচলতে ৰাস্তাবিলাক আমাক মানে উন্নয়ন লাগে সেই অৰ্থ সেইকাৰণে ৰাইজে এতিয়া কি কৰিছে মোৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস আছে যাৰ কাৰণে অজস্ৰ ভোট দি মোক জয়ী কৰাইছে গতিকে ময়ো আশা কৰিম আপোনাৰ নিশ্চয় দায়িত্ব আছে এতিয়া মই চৰকাৰক অনুৰোধ কৰিম আপোনালোকে আমাক অকণমান দৃষ্টি দিয়ক যাতে আমিও সেই উন্নয়নৰ কি পাব পাৰোঁ আৰু সমভাৱী হ'ব পাৰোঁ ইয়াত দেখিবলৈ পাইছে কণ কণ ল'ৰা ছোৱালী এনেদৰে তেওঁলোকে অশেষ কষ্টেৰে এই পথছোৱাৰে অহা যোৱা কৰিব লগা হৈ আছে যথেষ্ট আচলতে লোক ইয়াত আছে বসবাস কৰে আৰু এই লোকসকলে কিন্তু প্ৰতিদিনে এনেদৰে কষ্টৰে অহা যোৱা কৰে কি ক'ব মন্ত্ৰী এমএলএৰ মুখে মুখে আচলতে বিকাশৰ শ্লোগান উন্নয়নৰ শ্লোগান তাৰ বিপৰীত ছবি এই আপোনালোকৰ এই গ্ৰাম অঞ্চলত আহিলে দেখিবলৈ পোৱা যায় এইটো বিজেপি গভৰ্ণমেণ্টৰ এটা পলিচি তেওঁলোকে উন্নয়নৰ কথা কৈ থাকে আচল অৰ্থত উন্নয়ন কিমান দূৰ হৈছে আপোনালোকে নিজে গম পালে আৰু বিশেষভাৱে এটা তাৎপৰ্যপূৰ্ণ কথা যে দুবাৰকৈ বিধায়ক গোৱালপাৰা পূব সমষ্টিৰ দুবাৰকৈ বিধায়ক থকা সত্ত্বেও এই ৰাস্তাটোৰ কথা বাৰম্বাৰ তেওঁৰ অৱগত কৰা সত্ত্বেও এই ৰাস্তাটোৰ কাম নহ'ল তেওঁ এই কথাটো গুৰুত্ব নিদিয়ে মই নিজেও বিধায়ক মহোদয়ক জনাইছোঁ গোটেই ৰাস্তাটো গোটেই ৰাস্তাটো বাৰিষাৰ কালত এই মানুহখিনিৰ যিটো কষ্ট হয় সেই কষ্টটো বিধায়কে গম নাপায় দুবাৰকৈ বিধায়ক নিৰ্বাচিত হ'ল একে ৰচিদ আলম কংগ্ৰেছৰ বিধায়ক কিন্তু তৎসত্ত্বেও আপোনালোকৰ সেই সমস্যা হৈ আছে বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰ উন্নয়নৰ শ্লোগান দি আছে কিন্তু সমস্যা হৈ আছে এতিয়া বিজেপি গভৰ্ণমেণ্ট আছে ঠিকেই আছে কিন্তু ইয়াততো আমি নিৰ্বাচিত কৰা বিধায়ক আছে তেওঁকতো বাৰম্বাৰ এই ৰাস্তাটোৰ কথা অৱগত কৰা হৈছে কিন্তু সেই একে ৰচিদ আলম ডাঙৰীয়া এই ধম্বালি মাৰি কথা কোৱা ৰজা বুলি নিজকে কোৱা বিধায়কজনক বাৰম্বাৰ কোৱা হৈছে ৰাস্তাটোৰ ইমান প্ৰব্লেম হৈ আছে আপোনালোকে চাওক এতিয়ালৈকে সেই বিধায়ক মহোদয় ইয়াতে নাহিল ৰাস্তাটো নাচাল আৰু এই ৰাস্তাটো তেওঁ সুদৃষ্টিৰে নাচায় আপুনি এগৰাকী জ্যেষ্ঠ নাগৰিক এই অঞ্চলটোত বসবাস কৰে এতিয়া আহিব পাৰিছে কিন্তু সন্ধিয়া হ'লে কেনেকুৱাকৈ আপোনালোকে অহা যোৱা কৰে আমি সন্ধিয়া ইয়াতে অহা যোৱা কৰিব নোৱাৰোঁ কেতিয়াবা বাগৰি বৰি কাপোৰ কানি নষ্ট হৈ যায় আৰু কেতিয়াবা আমি মছজিদৰ নমাজ পঢ়িলে মছজিদো যাব নোৱাৰোঁ আৰু বজাৰৰ পৰা আহাতে কিছু সৰু ল'ৰা ছোৱালী যি থাকে বা ডাঙৰ পিছলি পৰি বাগৰি পৰি যায় আৰু কাপোৰ কানি বেগ নষ্ট হৈ যায় বেয়া হৈ যায় গতিকে আমাৰ এই ৰাস্তাটো আজি নহয় বহুত দিনৰ পৰা এই পৰিস্থিতি কোলাত কৰি ল'ৰা ছোৱালী কোলাত লৈ পেলাই বিদ্যালয় গৈছে হয়তো মই মাষ্টাৰমান চাওক মই লঙি পিন্ধি গৈ আছোঁ কেতিয়াবা চাইকেলটো এৰি যাব লাগে আপুনি এগৰাকী টিচাৰ মই টিচাৰ নিশ্চয়কৈ এতিয়া মই পাইজামা বা লং পিন্ধি যাব নোৱাৰোঁ মই লঙি পিন্ধি যাব লঙি পিন্ধি আহিছোঁ উপায় নাই না কাপোৰ কানিটো লৈ লৈছোঁ কাপোৰ অন্য ঠাইত যাইছে অন্য মানে স্কুল যা পিন্ধিব লাগিব বা ৰাস্তাই বাটত যা পিন্ধিব লাগিব ইয়াতে যায় নাযায় নিশ্চয়কৈ আমি দেখুৱাইছোঁ চাইকেলখন লৈ বাগৰি পৰিছিলোঁ পৰাই আমি দেখুৱাইছোঁ আমি আছোঁ গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্যগিৰি গাঁও পঞ্চায়তৰ
তিনিকুণীয়া পাৰাত আৰু এই তিনিকুণীয়া পাৰাবাসীয়ে আচলতে দীৰ্ঘদিনৰ পৰাই এই পথছোৱাৰ কাৰণে জমৰ যাতনা ভোগ কৰি আহিছে। প্ৰায় 15-20 বছৰ হোৱাৰ পিছত 15-20 বছৰ ধৰি তেওঁলোকে এনেদৰে কষ্টৰে অহা যোৱা কৰি আছে যদিও এই পথছোৱাৰ প্ৰতি কোনো এগৰাকী জনপ্ৰতিনিধি বা কোনো এগৰাকী মন্ত্ৰী MLA চকু নিদিলে। যিহেতু বিজেপি চৰকাৰে উন্নয়নৰ কথা কয়, উন্নয়নৰ শ্লোগান দিয়ে, বিকাশৰ কথা কয়, বিকাশৰ শ্লোগান দিয়ে, কিন্তু বিকাশে কিন্তু আচলতে গ্ৰামাঞ্চলত চুই যাব পৰা নাই। ইয়াৰ জ্বলন্ত উদাহৰণ এই তিনিকুণীয়া পাৰাৰ যিটো পথ আছে সেই পথ ইয়াৰ জ্বলন্ত উদাহৰণ আৰু এই বিধ্বস্ত পথছোৱাৰ বাবেই এতিয়া জমৰ যাতনা ভোগ কৰিব লগা হৈছে এই অঞ্চলবাসী ৰাইজে।